Hi everyone, welcome to the show. আজি আমাৰ মাজত এগৰাকী লেখিকা আছে। মেম, আপুনি অকমান নিজৰ বিষয়ে ক'লে আমাৰ খুব ভাল লাগিলে হয়। মই ঋতু গগৈ। মই ছপা মাধ্যম, ইলেক্ট্ৰনিক সংবাদ মাধ্যম দুয়োটাৰ লগতে জড়িত। মই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ মই এংকাৰ হয়, যিটো পপুলাৰ শব্দ। এনেই আমাৰ অসমীয়াত ক'লে অনুষ্ঠান পৰিৱেশিকা। আৰু ৰেডিঅ' জ্ঞান তৰংগ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কমিউনিটি ৰেডিঅ'। তাৰ মই নিয়মীয়া মই তাৰ ঠিক আৰ্জি বুলি নকয়, আমাক কথা বন্ধু বুলি কয়। আজিকালি আমি দেখিছো আমাৰ যোনটো শিক্ষা ব্যৱস্থা তাতে আমাৰ অনলাইন টেকনলজিটো বহুত আহি গৈছে, যেনেকে ডিজিটেল প্লেটফৰ্ম বিলাক বহুত আহিছে। বেলেগ বেলেগ নানা ধৰণৰ কোম্পানী আছে যোনে স্কুলৰ বস্তুখিনিকো শিকায়, কলেজৰ এডুকেশ্যন খিনিকো কভাৰ কৰে, আৰু লগতে কিবা এক্সট্ৰা যদিও শিকিবলৈ বিচাৰে। আজিকালি কিন্তু সেইটো বস্তুৰ দিগদাৰী নাই, আমি কিবা এক্সট্ৰা বস্তু শিকিব খুজিলেও সেই অনলাইন শিকিব পাৰো। হয়তো ক'ৰবাত প্লেটফৰ্মৰ পৰা শিকিব পাৰো, বা একো নহলেও ইউটিউবৰ পৰাই শিকিবলৈ পাৰো, বা কৰ্চেছো ছাবস্ক্ৰাইব কৰিবলৈ পাৰো বেলেগ বেলেগ কোম্পানী বিলাকৰ পৰা। এইখিনিৰ কথা আপুনি কি ভাবে? এইবিলাক অহাৰ কাৰণে আমাৰ ভাল হৈছে নে, সুবিধা হৈছে নে আজিকালি? মই কিন্তু সুবিধা হৈছে বুলিয়ে কম। মই ডিজিটেলৰ এগেইনষ্ট নহয়। মই সেইকাৰণে কলো যে এটা হ'ল নেগেটিভ কে ইউজ কৰা, এটা হ'ল পজিটিভ কে ইউজ কৰা। আৰু এটা কথা, যিবোৰ অনলাইন এডুকেশ্যনবোৰ এতিয়া আমাৰ বিশেষভাৱে লকডাউনৰ সময়ত, কভিড কালীন সময়ত এই ব্যৱস্থাটো ষ্টুডেন্টছৰ কাৰণে আহিলে। এতিয়া বহুতে ক'ব খোজে যে সিহঁতৰ হাতত আমি মোবাইলটো দি দিলো, সিহঁতে সেইকাৰণে ভালে বেয়া চব বস্তু চাই কেৰি কৰিব নোৱাৰে। একচুৱেলি সেইটো নহয়, সেইটো আমি তেওঁলোকক কেনেদৰে শিকাইছো। সকলোতো ল'ৰা ছোৱালী বেয়া হৈ যোৱা নাই, একাংশহে কেলে হৈছে। যদি স্মাৰ্টফোনটো অনলাইন ক্লাছ কৰাৰ কাৰণে ল'ৰা ছোৱালী বেয়া হ'ল, তেতিয়াহ'লে সকলো হ'ব লাগিছিলে। এছাম কিয় ভাল হৈ থাকিলে, এছামে কিয় বেয়া হৈ গৈছে? কথাটো তেনেকুৱা। আৰু মোবাইলটো কি অকল অনলাইন ক্লাছ কৰিলেহে চাব পাৰে নেকি? বেলেগ সময়ত কি নোৱাৰে নেকি? মাক দেউতাক শুই যোৱাৰ পিছত চুৰ কৰিও চাব পাৰে। বহুত উপায় আছে, বেয়া কাম কৰো বুলি ভাবিলে বহুত উপায় আছে। গতিকে মই কথাটো নাভাবো যে এইটো ইউজৰ ওপৰত কথা, ব্যৱহাৰৰ ওপৰত কথা। আমাৰ ডিজিটেল মাধ্যম সমূহৰ এটা কথা কি হয়, কেতিয়াবা ষ্টুডেণ্টে যেতিয়া লাইভত থাকে, টিচাৰে শিকাই আছে, কেতিয়াবা অকনমান ইন্ট্ৰভাৰ্ট হয় বা লাজকুৰীয়া হয় বা ভয় কৰে, সেই ষ্টুডেণ্টবোৰে তেতিয়া শিকিব নোৱাৰে। বুজা নাই, সুধিবলৈ লাজ কৰে। আমি সৰু কালৰ পৰা এক্টিভ ষ্টুডেন্ট আছিলো, গতিকে আমি ফাৰ্ষ্ট বেঞ্চত নপঢ়িলেও যদি ছেকেণ্ড থাৰ্ডতো বহো, আমি চিঞৰি কিন্তু সুধো, এইটো বুজি পোৱা নাই, এইটো কি আছিলে, কি কৈ গ'ল। কিন্তু সকলো ষ্টুডেণ্টটো তেনেকুৱা নহয়। গতিকে সেই শ্ল' লাৰ্ণাৰ বা ভয় সংকোচ কৰা যিসমূহ ষ্টুডেন্ট, ডিজিটেল মাধ্যমটো কিন্তু তেওঁলোকৰ কাৰণে বহুত ভাল। তেওঁ তেতিয়া মনে মনে মোবাইলত ইউটিউবত চাই বা গুগল চাৰ্চ কৰি নলেজটো পাই যাব, হয়নে? মাত্ৰ এটা বস্তুৱে ফল' আপ হ'ব লাগিব যে তেওঁ কাৰেক্টটো এডপ্ট কৰিছে নে নাই, আৰু সেইটো মাক দেউতাকে টিচাৰে চালে হ'ল, নহয়নে? মই কিন্তু এগেইনষ্ট ডিজিটেল মিডিয়া নহয়, এইটো পজিটিভকৈ ইউজ কৰিব লাগিব, সেইটো বিচাৰো। আপুনি এনে বহুত মহিলাৰ কাৰণে কাম কৰা বুলি আপুনি নিজে কৈছে। আজিকালি আমি দেখিছো গভৰ্ণমেণ্টেও বহুত স্কিমছ ওলাইছে, মানে শিক্ষাৰ কাৰণেতো ওলাইছে, কিন্তু মহিলাৰ কাৰণেও যাতে এক্সট্ৰাকে শিক্ষা যোনখিনিয়ে নাপায় ইহঁতেও যাতে পায়। আৰু বহুত কমিউনিটিও থাকে যাৰলৈ শিক্ষা গৈ পাওঁতে বহুত সময় লাগে। আমি এই ডিজিটেল মিডিয়াটো, ডিজিটেল টেকনলজি খিনি গভৰ্ণমেণ্টেও ইমান স্কিমছ ওলাইছে, সেইখিনি ঠিক আছে বাৰু, কিন্তু আৰু আপোনাৰ কিবা ছাজেশ্যন বা ৰেকমেণ্ডেশ্যন আছে নেকি, কি কেনেকে আমি মহিলাবিলাকক আৰু মানে আমি শিক্ষা দিবলৈ পাৰো, বা এইবিলাক মাৰ্জিনেলাইজ কমিউনিটি বিলাকক কেনেকে এই ডিজিটেল টেকনলজিৰ মিডিয়াম থ্ৰু দি আমি কেনেকে এইটো এডভান্টেজ হিচাপে ইউজ কৰি ইহঁতৰ ওচৰলৈ আমি শিক্ষা লৈ যাবলৈ পাৰো? কিবা এনেকুৱা আপোনাৰ ৰায় আছে নেকি? এটা কথা তুমি কলাই যে সকলোৱে চেষ্টা কৰিছে। আমাৰ চৰকাৰী ইমান বেছি আঁচনি আজিকালি, ভালো লাগে আঁচনিসমূহ। সংস্থাপন পৰ্যন্ত আঁচনিসমূহত অন্তৰ্ভুক্ত হৈ আছে। কাৰোবাৰ মূলধন নাই, বেংকৰ পৰা লোন দিয়া, চাবচিডি দিয়া, ইমান সুবিধা। যিসকলৰ স্কিল, যিসকলে হাতৰ কাম কৰিব জানে, তেওঁলোকৰ মৰণ নাই বুলিয়ে ক'ব বিচাৰিছো। আৰু তাৰ কাৰণে কি কৰিছে, লোন দিছে, চাবচিডি দিছে, তেওঁলোকে এটা বিজনেছ আৰম্ভ কৰিছে। ধৰা হওক পিঠা পনাই তেওঁলোকে কৰিছে, জানে পিঠা পনা বিৰাট সুন্দৰকৈ তেওঁলোকে জানে, বা কোনোবাই কিবা হাতৰ কাম কিবা এটা কৰিব জানে, তেতিয়া তেওঁলোকক এটা ৱে দিছে, এখন প্লেটফৰ্ম দি দিছে, নহয় নে? এতিয়া কথাটো হ'ল, যিটো তুমি সুধিছা যে আমি কেনেকৈ কিবা এডভাইচ কৰিব পাৰো নেকি, গ্ৰামাঞ্চলৰ কাৰণে কিন্তু তেওঁলোকৰ মাজলৈ যাব লাগিব ডাইৰেক্টলি।
মানে এনেকৈ ডিজিটেল মাধ্যম তেওঁলোকে চাব, আমি ইউটিউবত এৰি দিলো, মই ছচিয়েল চাইটত আমি কিবা এটা এৰি দিলো, তেওঁলোকে চাব, চাই শিকিব, সেইটো নহয়। কেতিয়াবা কিছুমান ৱৰ্কশ্বপ কৰিব পাৰি, কিছুমান এনেকুৱা ধৰণৰ কৰ্মশালা বা এনেকুৱা ধৰণৰ এটা এৱাৰনেছ প্ৰগ্ৰেম নিজে যাব লাগে টিমটো, মই ভাবো যিসকলে এইবোৰ কাম কৰি আছে তেওঁলোকে নিজে যাব লাগে, তাত গৈ এখন মিটিং এৰেঞ্জ কৰিব লাগে। আৰু মিটিং এৰেঞ্জ আমি ফিল্ড ৱৰ্ক বহুত কৰো, আমি প্ৰজেক্ট কৰি থাকোতো, উমেন্স ৰিলেটেড প্ৰগ্ৰেমেই হওক বা ডিজাষ্টাৰ মেনেজমেন্টৰ আণ্ডাৰত যিবোৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট বা আমাৰ অসম চৰকাৰৰ উদ্যোগত আমাৰ ৰেডিঅ'লৈ আহে প্ৰজেক্টবোৰ, আমি সেই প্ৰজেক্টসমূহ যেতিয়া কৰি থাকো মানুহবোৰৰ মাজলৈ যাওঁ, যে এতিয়া যেনে ভূমিস্খলন, লেণ্ডশ্লাইড, এতিয়া আমাৰ পাহাৰত বহুত মানুহ আছে, তেওঁলোকে থাকে ঠিকে আছে, কিন্তু তেওঁলোকে কেনেকৈ তাত থাকিব লাগে, কি কৰিলে লেণ্ডশ্লাইড নহয়, সেই বস্তুখিনি তেওঁলোকে নাজানিবও পাৰে। তেতিয়া আমি তাত গৈ শিকাও, আমি তেওঁলোকক এনে কৈ দিলেও নহব যে তোমালোকে আমুক গছ ৰুবা, মাটি কঁঠালৰ দৰে গছ ৰুবা, তেতিয়া তোমালোকৰ মাটি খহি নাহে, তেনেকে কলে নহব, তেওঁলোকক গৈ দেখুৱাব লাগিব যে তোমাৰ ঘৰটো এনেকে আছে, তুমি নলাটো এনেকে কৰিব লাগিব। এই তেনেকুৱাকে যেতিয়া আমি ফিল্ড ৱৰ্ক কৰো, একদম মনত সোমাই যায় তেওঁলোকৰ। নেক্সট টাইম যেতিয়া চাৰ্ভে কৰিব যাওঁ দেখো একদম কৰি থৈছে। মানে তেনেকৈ আমি যাব লাগিব, হাতত ধৰি আঙুলিত ধৰি শিকাব লাগিব যে বাইদেউ বা দাদা এই বস্তুটো এনেকুৱা, এনেকৈ কৰক। গতিকে সেই মানুহখিনিক আমি যেতিয়া এৰৰ কৰিব যাম, আমি ফিল্ডলৈ যাবই লাগিব, আমি নিজে যাব লাগিব। ঠিক আছে বাৰু মেম, আপুনি খুব দৰকাৰী কিছুমান কথা ক'লে, বহুত কম সময়তে বহুত শিকিব পাৰো আপোনাৰ পৰা। খুব ভাল লাগিল মেম, বিৰাট ধন্যবাদ অহাৰ কাৰণে। থেংক ইউ ছ' মাচ। থেংক ইউ।